পৃথিৱী যিমানেই আগবাঢ়িছে তিমানেই দিনে দিনে জীৱন সমস্যা গভীৰ আৰু ব্যাপক হৈ আহিছে। প্ৰাচীন কালত যেতিয়া সমগ্ৰ জগতৰ অখণ্ডত্ব ৰূপ বৈদান্তিক সত্য প্ৰথম আৱিষ্কাৰ হয়, তেতিয়াৰ পৰাই উন্নতিৰ মূল মন্ত্ৰ আৰু সাৰতত্ব প্ৰচাৰিত হৈ আহিছে যে গোটেই জগতক নিজৰ লগত নটনাকৈ জগতৰ এটা পৰমাণু পৰ্যন্ত লৰাব নোৱাৰে। গোটেই বিশ্বক একেলগে উন্নতি পথত অগ্ৰসৰ নকৰোৱাকৈ পৃথিৱীৰ কোনো ঠাইতে কোনো উন্নতি সম্ভৱ নহয়। আৰু প্ৰতিদিনেই স্পষ্টৰ পৰা স্পষ্টতৰ ৰূপে বুজা গৈছে যে অকল জাতীয় বা কোনো সংকীৰ্ণ বিবেচনাৰ ওপৰত নিৰ্ভৰ কৰি কোনো সমস্যাৰে সমাধান হ'ব নোৱাৰে। যিকোনো বিষয়, যিকোনো ভাৱ হওক, সি উদাৰৰ পৰা উদাৰতৰ হ'ব লাগিব যেতিয়ালৈকে সি সাৰ্বভৌম হৈ নুঠে। যিকোনো অভিলাষেই হওক, তাক ক্ৰমশঃ এনেকৈ বঢ়াব লাগিব যেন যি গোটেই মানৱ জাতিকে, আনকি গোটেই প্ৰাণী জগত পৰ্যন্ত নিজৰ সীমাৰ অন্তৰ্ভুক্ত কৰি লয়। ইয়াৰ পৰা বুজা যাব প্ৰাচীন কালত আমাৰ দেশ যি উচ্ছাসনত আৰূঢ় আছিল, যোৱা কেইবছৰমানৰ পৰা সেই সন্মানত অধিষ্ঠিত হৈ থকা নাই। যদি আমি এই অৱনতিৰ কাৰণ অনুসন্ধান কৰোঁ, তেতিয়া দেখিবলৈ পাওঁ আমাৰ দৃষ্টিৰ সংকীৰ্ণতা, আমাৰ কাৰ্যক্ষেত্ৰৰ সংকোচনেই ইয়াৰ প্ৰধান কাৰণ। পৃথিৱীত দুটা আশ্চৰ্য জাতিৰ আৱিৰ্ভাৱ হৈ গৈছে। একেই মূল জাতিৰ পৰা ওলোৱা, কিন্তু বিভিন্ন দেশ কাল ঘটনাচক্ৰত স্থাপিত, নিজ নিজ বিশেষ নিৰ্দিষ্ট পন্থাত জীৱন সমস্যাৰ সমাধানত নিযুক্ত দুটা প্ৰাচীন জাতি আছিল। মই গ্ৰীক আৰু হিন্দু জাতিৰ কথা কৈছোঁ। উত্তৰত বৰফে ঢকা, হিমাচলে সীমাবদ্ধ কৰি ৰখা, পৃথিৱীৰ শেষলৈ অটব্য অৰণ্যেৰে ভৰা পাহাৰৰাজি, পাহাৰৰ নামনিৰ সমতলত সাগৰ সদৃশ নৈসমূহ। এনে শান্তিময় প্ৰাকৃতিক সৌন্দৰ্যৰ পৰিৱেশত ভাৰতীয় আৰ্যসকল সহজেই অন্তৰ্মুখী হ'ল। আৰ্য জাতি স্বভাৱতেই অন্তৰ্মুখী। আকৌ চাৰিওপিনে এইবিলাক মহাভাৱোদ্দীপক দৃশ্যাৱলীৰে পৰিবেষ্টিত হৈ তেওঁলোকৰ সূক্ষ্ম ভাৱগ্ৰাহী মস্তিষ্ক স্বভাৱতেই অন্তৰ্দৃষ্টিপৰায়ণ হ'ল। নিজৰ মন বিশ্লেষণ কৰাই ভাৰতীয় আৰ্যৰ প্ৰধান লক্ষ্য হ'ল। আনপিনে গ্ৰীক জাতি জগতৰ এনে এক ঠাইত বাস কৰিছিল য'ত গাম্ভীৰ্যতকৈ সৌন্দৰ্যৰ বেছি সমাৱেশ। গ্ৰীক দ্বীপপুঞ্জৰ অন্তৰ্বৰ্তী সুন্দৰ দ্বীপসমূহ চাৰিওপিনে আৱৰণহীন কিন্তু হাস্যময়ী। তেওঁলোকৰ মন সহজেই বহিৰ্মুখ হ'ল। সেই মনে বহিৰ্জগতৰ বিশ্লেষণ কৰিবলৈ বিচাৰে। ফলত আমি দেখিবলৈ পাওঁ ভাৰতৰ পৰা সকলো প্ৰকাৰ বিশ্লেষণাত্মক আৰু গ্ৰীকৰ পৰা শ্ৰেণী বিভাগপূৰ্বক বিশ্বজনীন সত্যত উপনীত হ'বৰ বিজ্ঞানসমূহৰ উদ্ভৱ। হিন্দু মনে নিজ বিশিষ্ট পথত গৈ অতি বিস্ময়কৰ ফল লাভ কৰিছিল। এতিয়াও হিন্দুবিলাকৰ যেনেকুৱা বিচাৰ শক্তি, ভাৰতীয় মগজু এতিয়াও যেনেকুৱা শক্তিৰ আধাৰ, তাৰ সৈতে আন কোনো জাতিৰ তুলনা নহয়। আৰু আমি সকলোৱে জানো আমাৰ যুৱকসকল অন্য যিকোনো দেশৰ যুৱকসকলৰ সৈতে প্ৰতিযোগিতাত সদায় জয়ী হৈ থাকে। তথাপি যেতিয়া সম্ভৱতঃ মুছলমানসকলৰ দ্বাৰা ভাৰত বিজয়ৰ ২-১ শতাব্দীৰ পূৰ্বত জাতীয় প্ৰাণ শক্তি স্তিমিত হৈ পৰিছিল, তেতিয়া জাতিৰ এই বিশেষত্বটিক অৰ্থাৎ বিচাৰ শক্তিক লৈ ইমান হুলস্থুল কৰা হ'ল যে তাৰো অৱনতি হ'ল। আৰু আমাৰ ভাৰতীয় শিল্প, সংগীত, বিজ্ঞান সকলো বিষয়তে এই অৱনতিৰ অলপ নহয় অলপ চিন দেখিবলৈ পাওঁ। শিল্পৰ আৰু সেই উদাৰ ধাৰণা নেথাকিল। ভাৱৰ উচ্চতা আৰু বিভিন্ন অংগৰ সামঞ্জস্যৰ চেষ্টা আৰু নেথাকিল। সকলো বিষয়ত প্ৰচণ্ড অলংকাৰ প্ৰিয়তাৰ আৱিৰ্ভাৱ হ'ল। গোটেই জাতিৰ মৌলিকত্ব যেন অন্তৰ্হিত হ'ল। সংগীতত প্ৰাচীন সংস্কৃতৰ হৃদয় আলোড়নকাৰী গভীৰ ভাৱ আৰু নেথাকিল। আগতে যে প্ৰত্যেকটো সুৰ স্বতন্ত্ৰ থাকিও অপূৰ্ব ঐক্যতানৰ সৃষ্টি কৰিছিল, সেইটো এতিয়া আৰু নাথাকিল। সুৰবিলাকে যেন নিজ নিজ স্বতন্ত্ৰতাই হেৰুৱালে। আমাৰ সমুদায় আধুনিক সংগীতত নানাবিধ সুৰ মিলি যেন পাক খাই গৈছে। কিছুমান মিশ্ৰ সুৰৰ বিশৃংখল সমষ্টি হৈ পৰিছে। ইয়েই সংগীত শাস্ত্ৰৰ অৱনতিৰ চিন। তোমালোকৰ ৰাজ্যৰ অন্যান্য বিষয়বিলাক বিশ্লেষণ কৰিলেও এনেকুৱা অলংকাৰ প্ৰিয়তাৰ প্ৰাচুৰ্য আৰু মৌলিকতাৰ অভাৱ দেখিবলৈ পাবা।
আৰু তোমালোকৰ বিশেষ কৰ্মক্ষেত্ৰ ধৰ্মটো যাৰ ভয়াৱহ অৱনতি হৈছিল। যি জাতি শত শত বছৰ ধৰি এগিলাচ পানী সোঁ হাতেৰে খাবনে বাওঁ হাতেৰে খাব এনেকুৱা গুৰুতৰ সমস্যাবিলাকৰ বিচাৰত ব্যস্ত আছে, সেই জাতিৰ ওচৰত আৰু কি আশা কৰিব পাৰা? যি দেশৰ ডাঙৰ ডাঙৰ মগজুবিলাক শ শ বছৰ ধৰি এই স্পৃশ্য বিচাৰত ব্যস্ত হৈ আছে, সেই জাতিৰ অৱনতি যে চৰম সীমা পাইছেগৈ, সেই কথা আৰু কি বেলেগে ক'ব লাগিব? বেদান্তৰ তত্ত্বসমূহ, জগতত প্ৰচাৰিত ঈশ্বৰ আৰু আত্মা সম্বন্ধীয় সিদ্ধান্তবিলাকৰ মাজৰ মহত্তম আৰু গৌৰৱময় সিদ্ধান্তসমূহ প্ৰায় বিলুপ্ত হ'ল। গভীৰ অৰণ্যত কেইজনমান সন্ন্যাসীৰ দ্বাৰা ৰক্ষিত হৈ লুকাই ৰ'ল। বাকীবোৰ সকলোবিলাক কেৱল খাদ্য স্পৃশ্য প্ৰভৃতি গুৰুতৰ প্ৰশ্নসমূহৰ সিদ্ধান্তত নিযুক্ত থাকিল। মুছলমানসকলে ভাৰত বিজয় কৰি তেওঁলোকে যি জানিছিল এনেকুৱা বহুত ভাল বিষয় শিকাইছিল, কিন্তু তেওঁলোকে আমাৰ জাতিৰ ভিতৰলৈ শক্তি সঞ্চাৰ কৰিব পৰা নাই। অৱশেষত আমাৰ সৌভাগ্যবশতেই হওক বা দুৰ্ভাগ্যক্ৰমেই হওক, ইংৰাজে ভাৰত জয় কৰিলে। অৱশ্যে পৰদেশ বিজয় মাত্ৰেই বেয়া, বৈদেশিক শাসন নিশ্চয় অশুভ। পিছে অশুভৰ মাজতো কেতিয়াবা শুভই উক দিয়ে। ইংৰাজৰ এই ভাৰত বিজয়ত বিশেষ শুভ ফল হৈছে। ইংলেণ্ড আৰু গোটেই ইউৰোপ সভ্যতাৰ কাৰণে গ্ৰীচৰ ওচৰত ঋণী। ইউৰোপৰ সকলোৰে মাজেৰে গ্ৰীচেই যেন কথা কৈছে। তেওঁলোকৰ প্ৰত্যেকটো ঘৰ, প্ৰত্যেকটো আচবাব পত্ৰ যেন গ্ৰীচৰ ছাপ। ইউৰোপৰ বিজ্ঞান, শিল্প সকলোতে গ্ৰীচৰ ছাঁ। আজি ভাৰতৰ ক্ষেত্ৰত সেই প্ৰাচীন গ্ৰীক আৰু প্ৰাচীন হিন্দু একেলগে মিলিত হৈছে। এই মিলনৰ ফলত ধীৰে আৰু নিঃশব্দে এটা পৰিৱৰ্তন আহিছে। আমি চাৰিওপিনে যি উদাৰ জীৱনপ্ৰদ পুনৰুত্থানৰ আন্দোলন দেখিছোঁ, সেইটো এইবিলাক বিভিন্ন ভাৱৰ একেলগে সংমিশ্ৰণ হোৱাৰ ফল। মানৱ জীৱন সম্বন্ধে আমাৰ ধাৰণা প্ৰশান্ততৰ হৈছে। আমি উদাৰ ভাৱেৰে সহৃদয়তা আৰু সহানুভূতিৰ সৈতে মানৱ জীৱনৰ সমস্যাবিলাক বিবেচনা কৰিবলৈ শিকিছোঁ। আৰু যদিও প্ৰথমতে ভ্ৰান্তিবশতঃ আমাৰ ভাৱবোৰ সংকীৰ্ণ কৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এতিয়া বুজিছোঁ যে চাৰিওপিনে যিবিলাক উদাৰ ভাৱ দেখা গৈছে, সেইবিলাক আৰু জীৱনৰ এই বহল ধাৰণাবিলাক আমাৰেই প্ৰাচীন শাস্ত্ৰই বান্ধি দিয়া নীতি নিয়মৰ স্বাভাৱিক পৰিণতি। আমাৰ পূৰ্বপুৰুষসকলে অতি প্ৰাচীন কালতেই যিবিলাক তত্ত্ব আৱিষ্কাৰ কৰিছিলে, সেই ভাৱবিলাক যদি ঠিক কাৰ্যত পৰিণত কৰা যায়, তেতিয়া আমি উদাৰ নোহোৱাকৈ থাকিব নোৱাৰোঁ। আমাৰ শাস্ত্ৰপ্ৰদিষ্ট সকলো বিষয়ৰ লক্ষ্য নিজ নিজ ক্ষুদ্ৰ গণ্ডিৰ পৰা ওলাই আহি সকলোৰে সৈতে মিলিজুলি পৰস্পৰ ভাৱ আদান প্ৰদান কৰি উদাৰৰ পৰা উদাৰতৰ হোৱা, ক্ৰমশঃ সাৰ্বভৌম ভাৱত উপনীত হোৱা। কিন্তু আমি শাস্ত্ৰোপদেশ নেমানি ক্ৰমশঃ নিজকে সংকীৰ্ণতৰ কৰি পেলাইছোঁ, বিচ্ছিন্ন কৰি পেলাইছোঁ। আমাৰ উন্নতিৰ পথত যিমান বিঘিনি আছে, সেইবিলাকৰ ভিতৰত এটাই গোড়ামী যে জগতত আমিয়েই একমাত্ৰ জাতি। ভাৰতক মই প্ৰাণৰ সৈতে ভাল পাওঁ। স্বদেশৰ কল্যাণৰ কাৰণে মই সদায় বদ্ধপৰিকৰ। আমাৰ প্ৰাচীন পূৰ্বপুৰুষসকলক মই বিশেষ ভক্তি শ্ৰদ্ধা কৰোঁ। তথাপি পৃথিৱীৰ ওচৰত আমাৰ যে বহুত শিকিবলগীয়া আছে, এই ধাৰণা মই এৰিব নোৱাৰোঁ। আমাক সকলোৰে পদতলত বহি শিক্ষা লাভৰ কাৰণে সদায় প্ৰস্তুত থাকিব লাগিব। কাৰণ এইটো বিশেষভাৱে লক্ষ্য কৰিবা যে সকলোৱে আমাক অলপ হ'লেও শিক্ষা দিব পাৰে। আমাৰ এই শ্ৰেষ্ঠ স্মৃতিকাৰ মনুৱে কৈছে, শ্ৰদ্ধানঃ শুভাং বিদ্যামাদদীতা বৰাদপি অন্ত্যাদপি পৰং ধৰ্মং স্ত্ৰীৰত্নং দুষ্কুলাদপি। অৰ্থাৎ শ্ৰদ্ধাৱান হৈ নিজ জাতিৰ পৰাও হিতকৰ বিদ্যা গ্ৰহণ কৰিবা, অতি অন্ত্যজ মানুহৰ পৰাও শ্ৰেষ্ঠ ধৰ্ম শিক্ষা কৰিবা ইত্যাদি। সেইবাবে যদি আমি মনুৰ উপযুক্ত বংশধৰ হওঁ, তেতিয়া তেওঁৰ আদেশ অৱশ্যেই পালন কৰিব লাগিব। যিকোনো মানুহেই আমাক শিক্ষা দিবলৈ সমৰ্থ, তেওঁৰ পৰা ঐহিক বা পাৰিত্ৰিক বিষয়ত শিক্ষা ল'বৰ কাৰণে প্ৰস্তুত থাকিব লাগিব। আনপিনে পাহৰিলে নহ'ব যে আমাৰো জগতক বিশেষ কিছু কথা শিক্ষা দিবলৈ আছে। ভাৰতৰ বাহিৰৰ দেশবিলাকৰ সৈতে আমাৰ সংস্ৰৱ নাৰাখিলে নচলিব। আমি যে এসময়ত আনৰ লগত সংস্ৰৱ নৰখাৰ কথা ভাবিছিলোঁ, সি অকল আমাৰ নিৰ্বুদ্ধিতা, আৰু তাৰে শাস্তি স্বৰূপে আমি 1000 বছৰলৈকে দাসত্বৰ শিকলিত বান্ধ খাই আছোঁ।
আমি যে অন্যান্য জাতিৰ লগত নিজক তুলনা কৰিবৰ কাৰণে বিদেশলৈ যোৱা নাই, আমি যে জগতৰ গতি লক্ষ্য কৰি চলিবলৈ শিকা নাই, ইয়েই ভাৰতীয় মনৰ অৱনতিৰ এক প্ৰধান কাৰণ। আমি যথেষ্ট শাস্তি পাইছোঁ আৰু যেন আমি ভ্ৰমত নপৰোঁ। ভাৰতবাসী ভাৰতৰ বাহিৰলৈ যোৱা অনুচিত, এইবিলাক মূৰ্খৰ কথা, ল'ৰাৰে কথা। এইবিলাক ধাৰণা সমূলি বিনষ্ট কৰিব লাগিব। তোমালোক যিমানেই ভাৰতৰ পৰা বাহিৰ হৈ ওলাই গৈ পৃথিৱীৰ অন্যান্য জাতিৰ সৈতে মিলিবা, সিমানেই তোমালোকৰ আৰু দেশৰ কল্যাণ। তোমালোকে পূৰ্বৰ পৰাই শত শত বছৰ আগৰে পৰা যদি এইটো কৰিলাহেঁতেন, তেনেহ'লে আজি এনেকুৱা নহ'লহেঁতেন। যিকোনো জাতিয়ে তোমালোকৰ ওপৰত প্ৰভুত্ব কৰিবলৈ ইচ্ছা কৰিছে, তেওঁলোকৰ পদানত নহ'লাহেঁতেন। জীৱনৰ প্ৰথম স্পষ্ট চিন বিস্তাৰ। যদি তোমালোক বাচিব খোজা, তেতিয়া তোমালোকৰ সংকীৰ্ণ গণ্ডি এৰিব লাগিব। যি মুহূৰ্তত তোমালোকৰ বিস্তাৰ বন্ধ হ'ব, সেই মুহূৰ্তৰ পৰাই জানিবা মৃত্যুৱে তোমালোকক ঘেৰিছেহি, বিপদ তোমালোকৰ সন্মুখত। মই ইউৰোপ আমেৰিকালৈ গৈছিলোঁ, তোমালোকেও আদৰেৰে সেই কথা উল্লেখ কৰিছা। মোৰ যোৱাৰ দৰকাৰ হৈছিল, কাৰণ এই বিস্তৃতি জাতীয় জীৱনৰ পুনৰ উদয়ৰ প্ৰথম চিন। এই পুনৰ অভ্যুদয়শীল জাতীয় জীৱন ভিতৰে ভিতৰে বিস্তৃত হৈ মোক যেন দূৰলৈ দৰিয়াই দিছিল, আৰু সহস্ৰ সহস্ৰ মানুহ এনেকৈ নিক্ষিপ্ত হ'ব। মোৰ কথা গভীৰভাৱে শুনা। যদি এই জাতি সঁচাকৈয়ে বাচি থাকে, তেতিয়া এনেকুৱা হ'বই হ'ব। সেইভাৱে এই বিস্তাৰ জাতীয় জীৱনৰ পুনৰ অভ্যুদয়ৰ সৰ্বপ্ৰধান লক্ষণ। এই বিস্তাৰৰ লগত মানুহৰ জ্ঞান ভাণ্ডাৰত আমাৰ যি দিবৰ আছে, গোটেই পৃথিৱীৰ উন্নতি বিধানত আমাৰ যিকণ আছে, সেইকণো ভাৰতৰ বাহিৰলৈ যাবগৈ। ই একো নতুন কথা নহয়। তোমালোকৰ ভিতৰত যিকেইজনে ভাবা হিন্দুসকল চিৰকাল তেওঁলোকৰ চাৰিওসীমাৰ ভিতৰতে আবদ্ধ, তেওঁলোক সম্পূৰ্ণ ভ্ৰান্ত। তোমালোকে তোমালোকৰ প্ৰাচীন শাস্ত্ৰ পঢ়া নাই। তোমালোকে তোমালোকৰ জাতীয় ইতিহাস যথাযথ আয়ত্ত কৰা নাই। যিকোনো জাতিয়েই হওক, বাচিব লাগিলে তাক কিবা দিবই লাগিব। প্ৰাণ দিলে প্ৰাণ পাবা, কিন্তু গ্ৰহণ কৰিলে তাৰ মূল্যস্বৰূপ আনসকলক কিছু দিবই লাগিব। ইমান সহস্ৰ বছৰ ধৰি আমি যে বাচি আছো, এই কথাটো আৰু অস্বীকাৰ কৰিবৰ উপায় নাই। এতিয়া কেনেকৈ আমি ইমান দিন জীয়াই আছো, এই সমস্যাৰ যদি সমাধান কৰিব লাগে, তেনেহ'লে স্বীকাৰ কৰিব লাগিব আমি চিৰকাল পৃথিৱীত কিবা নহয় কিবা দি আহিছো, অজ্ঞ মানুহবিলাকে যিয়ে নাভাবক লাগে। পিছে ভাৰতৰ দান ধৰ্ম, দাৰ্শনিক জ্ঞান আৰু আধ্যাত্মিকতা, ধৰ্মজ্ঞান বিস্তাৰ কৰিবলৈ, ধৰ্ম প্ৰচাৰৰ পথ পৰিষ্কাৰ কৰিবলৈ সৈন্যৰ প্ৰয়োজন নহয়। জ্ঞান আৰু দাৰ্শনিক সত্য তেজৰ প্ৰবাহৰ মাজেদি দিব নালাগে। জ্ঞান আৰু দাৰ্শনিক তত্ত্ব ৰক্তাক্ত নৰদেহৰ ওপৰেদি সদৰূপে অগ্ৰসৰ নহয়। সেইবিলাক শান্তি আৰু প্ৰেমৰ পাখি দুখনত ভৰ কৰি শান্তভাৱে আহি থাকে, আৰু এনেকৈ সদায় হৈ আছে। আৰু সেইদৰে দেখা গ'ল ভাৰতকো সমানে সমানে পৃথিৱীক কিবা নহয় কিবা দিব লগা হৈছে। লণ্ডনত এগৰাকী মহিলাই মোক সুধিছিল, তোমালোক হিন্দুবিলাকে কি কৰিছা? তোমালোকে কেতিয়াও কোনো এটা জাতিক জয় কৰা নাই। ইংৰাজ জাতিৰ পক্ষে, বীৰ সাহসী ক্ষত্ৰিয় প্ৰকৃতিৰ ইংৰাজ জাতিৰ পক্ষে এই কথা শোভা পায়। তেওঁলোকৰ পক্ষে এজনে আনজনক জয় কৰিব পাৰিলে তাকেই শ্ৰেষ্ঠ গৌৰৱ বুলি বিবেচিত হয়। তেওঁলোকৰ দৃষ্টিত সি সত্য কথা, কিন্তু আমাৰ দৃষ্টিত ঠিক বিপৰীত। যেতিয়া মই মোৰ মনক সোধোঁ, ভাৰতৰ শ্ৰেষ্ঠতাৰ কাৰণ কি? উত্তৰ পাওঁ, এই যে আমি কেতিয়াও আন জাতিক জয় কৰা নাই, ইয়েই আমাৰ গৌৰৱ। তোমালোকে আজিকালি সদায় আমাৰ ধৰ্মৰ এই নিন্দা শুনিব পোৱা যে ই পৰধৰ্ম বিজয়ত যথেষ্ট নহয়। আৰু মই দুখেৰে সৈতে কৈছোঁ, এনেকুৱা মানুহৰ ওচৰত শুনিবলৈ পাওঁ যাৰ ওচৰত অধিকতৰ জ্ঞানৰ আশা কৰা যায়। মই ভাবোঁ আমাৰ ধৰ্ম যে অন্যান্য ধৰ্মতকৈ সত্যৰ বেছি নিকটৱৰ্তী, ইয়েই তাৰ এটি প্ৰধান কাৰণ। আমাৰ ধৰ্ম কেতিয়াও আন ধৰ্মক গ্ৰাস কৰিবলৈ প্ৰবৃত্ত নহয়। ই কেতিয়াও ৰক্তপাত কৰা নাই। সদায় আশীৰ্বাদ আৰু শান্তি বাক্য উচ্চাৰণ কৰিছে। সকলোকে ই প্ৰেম আৰু সহানুভূতিৰ কথাই কৈছে। কেৱল ইয়াতেই পৰধৰ্ম সহিষ্ণুতা বিষয়ত ভাৱসমূহ প্ৰথমে প্ৰচাৰিত হয়। ইয়াতেই এই পৰধৰ্ম সহিষ্ণুতা আৰু সহানুভূতি ভাৱ
কাৰ্যত পৰিণত হৈছে। অন্যান্য দেশত ই কেৱল মতবাদতেই ব্যাপ্ত। কেৱল ইয়াতেই হিন্দুসকলে মুছলমানসকলৰ কাৰণে মছজিদ আৰু খ্ৰীষ্টিয়ানসকলৰ কাৰণে গীৰ্জা তৈয়াৰ কৰি দিয়ে। এতিয়া ভদ্ৰ মহোদয়সকল, আপোনালোকে বুজিছে, আমাৰ ভাৱ পৃথিৱীত বহুবাৰ প্ৰচাৰিত হৈছে, কিন্তু অতি ধীৰে, নীৰৱে আৰু অজ্ঞাতভাৱে। ভাৰতৰ সকলো বিষয়তে এনেকুৱা ভাৰতীয় চিন্তাৰ এটা লক্ষণ তাৰ শান্ত ভাৱ, তাৰ নীৰৱতা। আকৌ ইয়াৰ পিছত যি প্ৰবল শক্তি আছে, তাৰ বলবাচক কোনো শব্দৰ দ্বাৰা অভিহিত কৰা নাযায়। ইয়াক ভাৰতীয় চিন্তাৰাশিৰ নীৰৱ মোহনীয় শক্তি বোলা যাব পাৰে। কোনো বৈদেশিক যদি আমাৰ সাহিত্য অধ্যয়নত প্ৰবৃত্ত হয়, প্ৰথমতে তেওঁৰ বৰ বিৰক্তিকৰ লাগে। তাত হয়তো তেওঁৰ দেশৰ সাহিত্যৰ নিচিনা উদ্দীপনা নাই, তীব্ৰ গতি নাই, য'ত সি সহজে মত্ত হৈ উঠিব। ইউৰোপৰ বিয়োগান্তক নাটকবিলাকৰ লগত আমাৰ নাটকবিলাকৰ তুলনা কৰা। পাশ্চাত্য নাটকবিলাক ঘটনা বৈচিত্ৰ্যপূৰ্ণ, অলপ সময়ৰ কাৰণে উদ্দীপিত কৰে, কিন্তু শেষ হোৱাৰ মাত্ৰকে প্ৰতিক্ৰিয়া আহে, পিছত স্মৃতিৰ পৰা মচি যায়। ভাৰতৰ বিয়োগান্ত নাটকবিলাকে ইন্দ্ৰজালিকৰ শক্তিৰ নিচিনা ধীৰে নীৰৱে কাম কৰে। এবাৰ পঢ়িবলৈ আৰম্ভ কৰিলে সেইবিলাকৰ প্ৰভাৱ তোমাৰ ওচৰত বিস্তৃত হৈ থাকে। আৰু কলৈ যাবা, তুমি বান্ধ খালা। যি আমাৰ সাহিত্যত প্ৰৱেশ কৰিবলৈ সাহসী হৈছে, তেওঁৱেই ইয়াৰ বন্ধন অনুভৱ কৰিছে, তেওঁৱেই ইয়াৰ চিৰ প্ৰেমত বান্ধ খাইছে। নিয়ৰ টোপাল যেনেকৈ নিঃশব্দে অদৃশ্য আৰু অশ্ৰুতভাৱে পৰি অতি সুন্দৰ গোলাপ কলিটিক প্ৰস্ফুটিত কৰে, গোটেই পৃথিৱীৰ চিন্তাৰাশিলৈ ভাৰতৰ দান তেনেকুৱা বুলিয়েই বুজিব লাগিব। নীৰৱে, অজ্ঞাত সাৰে, অথচ অদম্য মহাশক্তিৰ বলত ই গোটেই পৃথিৱীৰ চিন্তাৰ ৰাশিত যুগান্তৰ আনিছে। তথাপি কোনেও নাজানে কেতিয়া এনেকুৱা হ'ল। মোক এবাৰ কথা প্ৰসংগত কোনোবাই কৈছিলে, ভাৰতীয় কোনো প্ৰাচীন গ্ৰন্থকাৰৰ নাম আৱিষ্কাৰ কৰা কিমান টান কাম। সেই কথাৰ উত্তৰ মই দিওঁ, ই ভাৰতীয় ভাৱ। তেওঁলোক আধুনিক গ্ৰন্থকাৰবিলাকৰ নিচিনা। আধুনিক গ্ৰন্থকাৰবিলাকে অন্যান্য লেখকৰ গ্ৰন্থৰ পৰা 90% চুৰি কৰে, 10% মাত্ৰ নিজস্ব। কিন্তু গ্ৰন্থৰ আৰম্ভণিতে এটি ভূমিকা লিখি পাঠকক ক'বলৈ নাপাহৰে, এই সকলো মতামতৰ কাৰণে মই দায়ী। যিসকল মহামনীষী মানৱ জাতিৰ হৃদয়ত মহান ভাৱৰাশি সঞ্চাৰিত কৰি গৈছে, তেওঁলোক গ্ৰন্থ লিখিয়েই সন্তুষ্ট আছিল, গ্ৰন্থত নিজৰ নাম পৰ্যন্ত নিদিছিল। তেওঁলোকে সমাজক তেওঁলোকৰ গ্ৰন্থৰ ৰাশি উপহাৰ দি নীৰৱে দেহ ত্যাগ কৰিছিল। আমাৰ দৰ্শনকাৰ বা পুৰাণকাৰ সকলৰ নাম কোনে জানে? তেওঁলোক সকলো ব্যাস, কপিল প্ৰভৃতি উপাধি মাত্ৰৰ দ্বাৰা পৰিচিত। তেওঁলোক শ্ৰীকৃষ্ণৰ প্ৰকৃত সন্তান। তেওঁলোকে যথাৰ্থভাৱে গীতাৰ শিক্ষা অনুসৰণ কৰিছে। তেওঁলোকে শ্ৰীকৃষ্ণৰ সেই মহান উপদেশ কৰ্মণ্যেৱাধিকাৰস্তে মা ফলেষু কদাচন, অৰ্থাৎ কৰ্মতেই তোমাৰ অধিকাৰ, ফলত কেতিয়াও নহয়, জীৱনত পালন কৰি গৈছে। ভদ্ৰ মহোদয়সকল, ভাৰতে এনেকৈ গোটেই পৃথিৱীতে প্ৰভাৱ বিস্তাৰ কৰিছে। পিছে ইয়াৰ কাৰণে এটা পৰিৱেশৰ প্ৰয়োজন। বেপাৰৰ বস্তুবিলাক যেনেকৈ আনৰ নিৰ্মিত পথেদিয়েই এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে, ভাৱৰাশিৰ সম্বন্ধেও তেনেকুৱা সেই একে কথা। এখন দেশৰ পৰা আন এখন দেশলৈ ভাৱৰাশি লৈ যাব লাগিলে তাৰ আগতে পথ প্ৰস্তুতৰ আৱশ্যক। আৰু পৃথিৱীৰ ইতিহাসত যেতিয়াই কোনো দিগ্বিজয়ী জাতি উঠি পৃথিৱীৰ বিভিন্ন দেশবিলাকক একেটা সূত্ৰে বান্ধিছে, তেতিয়াই সেই সূত্ৰ অৱলম্বন কৰি ভাৰতৰ চিন্তাৰাশি প্ৰবাহিত হৈছে আৰু প্ৰত্যেক জাতিৰ শিৰে শিৰে প্ৰৱেশ কৰিছে। যিমানে দিন গৈছে সিমানে আৰু প্ৰমাণ পোৱা গৈছে যে বৌদ্ধসকলৰ পূৰ্বেও ভাৰতীয় ভাৱৰাশি পৃথিৱীৰ বহুত ঠাইত প্ৰৱেশ কৰিছিল। বৌদ্ধ ধৰ্মৰ অভ্যুদয়ৰ পূৰ্বেই চীন, পাৰস্য আৰু পূব দ্বীপপুঞ্জত বেদান্তই প্ৰৱেশ কৰিছিল। পুনৰাই যেতিয়া মহান গ্ৰীক শক্তিয়ে প্ৰাচ্য জগতৰ বিভিন্ন অংশক এক সূত্ৰৰে গাঁঠি পেলাইছিল, তেতিয়া আকৌ তাত ভাৰতীয় চিন্তাৰাশি প্ৰবাহিত হৈছিল। খ্ৰীষ্ট ধৰ্ম, যি সভ্যতাই গৰ্ব কৰি থাকে, সিও ভাৰতীয় চিন্তাৰ অতি সামান্য সংগ্ৰহৰ বাহিৰে আন একো নহয়। আমি সেই ধৰ্মৰ উপাসক। বৌদ্ধ ধৰ্ম তাৰ সমুদায় মহত্ব সত্ত্বেও যাৰ বিদ্ৰোহী সন্তান,
আৰু খ্ৰীষ্ট ধৰ্ম যাৰ অত্যন্ত সামঞ্জস্যহীন অনুকৰণ মাত্ৰ। আকৌ যুগচক্ৰ ঘূৰি আহিছে বা সময় আহিছে। ইংলেণ্ডৰ দুৰ্দান্ত শক্তিয়ে পৃথিৱীৰ বিভিন্ন অংশ আকৌ একেলগ কৰিছে। ইংৰাজৰ পথ ৰোমৰ ৰাজপথবিলাকৰ নিচিনা কেৱল মাটিৰ ওপৰেদিয়েই নহয়, অতল স্পৰ্শ সমুদ্ৰৰ সকলো পিনে গৈছে। ইংলেণ্ডৰ পথবিলাক সমুদ্ৰৰ পৰা আন সমুদ্ৰলৈ গৈছে। পৃথিৱীৰ এক অংশ অন্যবিলাকৰ অংশৰ সৈতে যুক্ত হৈছে আৰু বিদ্যুৎ নৱনিযুক্ত দূতৰূপে তাৰ অতি অদ্ভুত অংশ অভিনয় কৰিছে। এই সকলো অনুকূল অৱস্থা পাই ভাৰত আকৌ জাগিছে আৰু জগতৰ উন্নতি আৰু সভ্যতাক যি দিবলৈ আছে, দিবলৈ প্ৰস্তুত হৈছে। ইয়াৰ ফলস্বৰূপে প্ৰকৃতিয়ে যেন আমাক জোৰ কৰি ইংলেণ্ড আৰু আমেৰিকাত ধৰ্ম প্ৰচাৰৰ কাৰণে পঠিয়াইছিল। আমাৰ প্ৰত্যেকৰে আশা কৰা উচিত আছিল যে তাৰ সময় আহি আছে। সকলো পিনে শুভ চিহ্ন দেখা গৈছে। ভাৰতীয় দাৰ্শনিক আৰু আধ্যাত্মিক ভাৱৰাশিয়ে আকৌ গোটেই পৃথিৱীক জয় কৰিব। সেইভাৱে আমাৰ জীৱন সমস্যা ক্ৰমশঃ বৃহৎ আকাৰ ধাৰণ কৰিছে। আমাৰ অকল যে স্বদেশকে জগাব লাগিব সি নহয়, সিটো অতি সামান্য কথা। মই এজন ভাবুক মানুহ। মোৰ ধাৰণা হিন্দু জাতিয়ে গোটেই জগত জয় কৰিব। পৃথিৱীত বহুত ডাঙৰ ডাঙৰ দিগ্বিজয়ী জাতি আৱিৰ্ভূত হৈছে। আমিও এক হিচাপে দিগ্বিজয়ী। আমাৰ দিগ্বিজয়ীৰ কাহিনী ভাৰতৰ মহান সম্ৰাট অশোকে ধৰ্ম আৰু আধ্যাত্মিকতা দিগ্বিজয়ী ৰূপে বৰ্ণনা কৰিছে। আকৌ ভাৰতক পৃথিৱী জয় কৰিব লাগিব। ইয়েই মোৰ জীৱন স্বপ্ন আৰু মই ইচ্ছা কৰোঁ যিসকলে মোৰ কথা শুনিছে তেওঁলোক সকলোৰে মনত এই কল্পনা জাগ্ৰত হওক আৰু যতদিন তোমালোকে তাক কামত পৰিণত কৰিব নোৱাৰিছা সিমান দিন যে তোমালোকৰ কাজত বিৰাগ নহয়। মানুহে তোমাক প্ৰতিদিনে ক'ব, আগতে নিজৰ ঘৰখন চম্ভালিবা, পিছত বিদেশত প্ৰচাৰ কাৰ্যত যোৱা। কিন্তু মই তোমালোকক অতি স্পষ্ট ভাষাত কৈছোঁ, যেতিয়াই তোমালোকে লোকৰ কাৰণে কাম কৰিবা তেতিয়াই তোমালোকে শ্ৰেষ্ঠ কাম কৰি থাকা। যেতিয়াই তোমালোকে লোকৰ কাৰণে কাম কৰি থাকা, বিদেশী ভাষাত সমুদ্ৰৰ পাৰত তোমালোকৰ ভাৱ বিস্তাৰৰ চেষ্টা কৰা। তেতিয়াই তোমালোকে নিজৰ কাৰণে শ্ৰেষ্ঠ কাম কৰিছা। আৰু এই সভাৰ পৰা প্ৰমাণিত হৈছে তোমালোকৰ চিন্তাৰাশিৰ পৰা আন দেশত জ্ঞান আলোক বিস্তাৰৰ চেষ্টা কৰিলে সি কিভাৱে তোমালোকক সাহায্য কৰি থাকে। যদি আমি ভাৰততে আমাৰ কৰ্মক্ষেত্ৰ সীমাবদ্ধ ৰাখোঁ তেতিয়াহ'লে ইংলেণ্ড আৰু আমেৰিকালৈ যোৱাৰ কাৰণে যি ফল হৈছে তাৰ 1/4 নহলহেঁতেন। ইয়েই আমাৰ সন্মুখত মহান আদৰ্শ আৰু প্ৰত্যেকেই ইয়াৰ কাৰণে প্ৰস্তুত হ'ব লাগিব। ভাৰতৰ দ্বাৰা গোটেই জগত জয়, ইয়াৰ কমত কদাপি নহয়। আৰু ইয়াৰ কাৰণে সকলোৱে প্ৰস্তুত হ'ব লাগিব। ইয়াৰ কাৰণে প্ৰাণ ত্যাগ কৰিব লাগিব। বৈদেশিকসকলে আহি তেওঁলোকৰ সৈন্য দলৰ দ্বাৰা ভাৰত প্লাবিত কৰি দিয়ক। উঠা ভাৰত, তোমাৰ আধ্যাত্মিকতাৰ দ্বাৰা জগত জয় কৰা। এই দেশতে এই কথা প্ৰথম উচ্চাৰিত হৈছিল, ঘৃণাৰ দ্বাৰা ঘৃণাক জয় কৰা নাযায়, প্ৰেমৰ দ্বাৰা বিদ্বেষক জয় কৰা যায়। আমিও তাকে কৰিব লাগিব। জড়বাদ আৰু তাৰ আনুষংগিক দোষবিলাক জড়বাদৰ পৰাই জয় কৰা নাযায়। যেতিয়া এদল সৈন্যই আন এটা দলক বাহুবলেৰে জয় কৰিবলৈ চেষ্টা কৰে তেতিয়া তেওঁলোকে মানৱ জাতিক পশুত পৰিণত কৰে আৰু ক্ৰমশঃ তেনেকুৱা পশুৰ সংখ্যা বাঢ়ি থাকে। আধ্যাত্মিকতাই অৱশ্যেই পাশ্চাত্য জাতিবিলাকক জয় কৰিব। লাহে লাহে তেওঁলোকে বুজিছে জাতিৰ ৰূপত যদি বাচিব লাগে তেতিয়াহ'লে তেওঁলোক আধ্যাত্মিক ভাৱাপন্ন হ'ব লাগিব। তেওঁলোকে তাৰ কাৰণে অপেক্ষা কৰিছে। তেওঁলোকে তাৰ কাৰণে ইচ্ছুক হৈ আছে। ক'ৰ পৰা সি আহিব? ভাৰতীয় মহান ঋষিসকলৰ ভাৱ ৰাখি বহন কৰি পৃথিৱীৰ প্ৰত্যেক দেশলৈ যাবৰ কাৰণে প্ৰস্তুত এনে মানুহ ক'ত? এই মংগল বাৰ্তা পৃথিৱীৰ সকলোতে প্ৰত্যেক আলিগলিতে গৈ পায় তাৰ কাৰণে সকলো ত্যাগ কৰিবলৈ প্ৰস্তুত এনেকুৱা মানুহ ক'ত? সত্য প্ৰচাৰত সহায় কৰিব এনেকুৱা বীৰ হৃদয় মানুহৰ প্ৰয়োজন। বিদেশত গৈ বেদান্তৰ এই মহান সত্যসমূহ প্ৰচাৰৰ কাৰণে বীৰ হৃদয় কৰ্মীৰ প্ৰয়োজন। আজি ইয়াৰ প্ৰয়োজন হৈছে। এনেকুৱা নহ'লে পৃথিৱী ধ্বংস হৈ যাব। গোটেই পাশ্চাত্য জগত যেন এটি আগ্নেয়গিৰিৰ ওপৰত অৱস্থিত। কাইলৈকে ই ফাটি চূৰ্ণ বিচূৰ্ণ হৈ যাব পাৰে। পাশ্চাত্য মানুহে পৃথিৱীৰ সকলো ঠাইতে অন্বেষণ কৰি চাইছে, কিন্তু ক'তো শান্তি পোৱা নাই। সুখৰ পিয়লা প্ৰাণ ভৰি পান কৰিছে, কিন্তু তাৰ তৃপ্তি পোৱা নাই। এতিয়া এনেকুৱা কাম কৰিবৰ সময় আহিছে
য'ত ভাৰতৰ আধ্যাত্মিক ভাৱবিলাক পাশ্চাত্যৰ অন্তৰত গভীৰভাৱে প্ৰৱেশ কৰিব পাৰে। সেইবাবে সেই মাদ্ৰাজবাসী যুৱকসকল, মই তোমালোকক বিশেষভাৱে মনত পেলাই দিছোঁ, আমি বিদেশলৈ যাব লাগিব। আধ্যাত্মিকতা আৰু দাৰ্শনিক চিন্তাৰ দ্বাৰা পৃথিৱী জয় কৰিব লাগিব। ইয়াৰ বাহিৰে গত্যন্তৰ নাই। এনেকুৱা কৰিয়ে কৰিব লাগিব, নহ'লে মৃত্যু নিশ্চিত। জাতীয় জীৱনত যি জাতীয় জীৱন এদিন সতেজ আছিল, তাক পুনৰাই সতেজ কৰিব গ'লে ভাৰতীয় চিন্তাৰাশিৰ দ্বাৰা পৃথিৱী জয় কৰিব লাগিব। লগে লগে এই কথা পাহৰিলে নহ'ব যে আধ্যাত্মিক চিন্তাৰ দ্বাৰা জগত বিজয় বোলোতে মই জীৱনপ্ৰদ তত্ত্বসমূহৰ প্ৰচাৰকে লক্ষ্য কৰিছোঁ। বহু শতাব্দী ধৰি আমি যি কুসংস্কাৰবোৰ সাৱটি লৈ আছোঁ, সেইবোৰ নহয়। এই জংঘলবিলাক ভাৰত ভূমিৰ পৰা উভালি পেলাই দিব লাগিব, যাতে সেইবিলাক একেবাৰে মৰি যায়। এইবিলাক জাতীয় অৱনতিৰ কাৰণ। এইবিলাকৰ পৰাই মগজুৰ নিৰ্জীৱতা আহি থাকে। আমি সাৱধান হ'ব লাগিব। আমাৰ মগজুৱে যেন উচ্চ আৰু মহৎ চিন্তা কৰিবলৈ অক্ষম হৈ নপৰে। সি যেন মৌলিকতা নেহেৰুৱায়। সি যেন নিস্তেজ হৈ নাযায়। ধৰ্মৰ নামত সকলো প্ৰকাৰ সৰু সৰু কুসংস্কাৰে নিজকে বিষাক্ত কৰি নেপেলায়। আমাৰ ইয়াত এই ভাৰতত কিছুমান বিপদ আমাৰ সন্মুখত আছে। এইবিলাকৰ ভিতৰত এপিনে ঘোৰ জড়বাদ, আনপিনে তাৰ প্ৰতিক্ৰিয়াস্বৰূপ ঘোৰ কুসংস্কাৰ, দুয়োটাকে পৰিহাৰ কৰি চলিব লাগিব। ইপিনে পাশ্চাত্য বিদ্যাৰ মদিৰাপানত মত্ত হৈ আজিকালি কিছুমান মানুহৰ ধাৰণা তেওঁলোকে সকলো জানে। তেওঁলোকে প্ৰাচীন ঋষিসকলৰ কথাত উপহাস কৰে। তেওঁলোকৰ ওচৰত হিন্দু জাতিৰ গোটেই চিন্তাবিলাক কেৱল কিছুমান আৱৰ্জনাৰ স্তূপ। হিন্দু দৰ্শন কেৱল শিশুবিলাকৰ আধা ফুটা মাত আৰু হিন্দু ধৰ্ম নিৰ্বোধৰ কুসংস্কাৰ মাত্ৰ। আনপিনে আকৌ কিছুমান শিক্ষিত ব্যক্তি আছে, তেওঁলোক কিন্তু মানসিক ব্যাধিগ্ৰস্ত। তেওঁলোক আকৌ এইবিলাকৰ সম্পূৰ্ণ বিপৰীত। তেওঁলোকে সকলো ঘটনাকে এটা শুভ বা অশুভ লক্ষণ ৰূপত বুলি ভাবে। তেনে মানুহ যি জাতি বিশেষৰ অন্তৰ্ভুক্ত, তাৰ বিশেষ জাতিয়ে দেৱতাৰ বা তাৰ গাঁৱৰ যিবোৰ কুসংস্কাৰ আছে, সি তাৰ দাৰ্শনিক, আধ্যাত্মিক আৰু সকলো প্ৰকাৰ সৰু ল'ৰা ছোৱালীৰ নিচিনা ব্যাখ্যা কৰিবলৈ প্ৰস্তুত। তেওঁৰ ওচৰত প্ৰত্যেকটি গাঁৱলীয়া কুসংস্কাৰ বেদবাণীৰ তুল্য, আৰু তেওঁৰ মতে সেইবিলাক প্ৰতিপালন কৰাৰ ওপৰতেই জাতীয় জীৱন নিৰ্ভৰ কৰিছে। এইবিলাকৰ পৰাই তোমালোক সাৱধান হ'ব লাগিব। তোমালোক প্ৰত্যেকেই বৰং ঘোৰ নাস্তিক হোৱা, কিন্তু মই তোমালোকক কুসংস্কাৰগ্ৰস্ত নিৰ্বোধ হিচাপে দেখা পাবলৈ ইচ্ছা নকৰোঁ। কাৰণ নাস্তিকৰ বৰং জীৱন আছে, তাৰ কিবা এটা হ'বৰ আশা আছে। সি মৃত নহয়, কিন্তু যদি কুসংস্কাৰ সোমায় তেতিয়া বুদ্ধি নাশ হয়। পতনৰ ভাৱে তাক আচ্ছন্ন কৰিছে। এই দুটা পৰিত্যাগ কৰিব লাগিব। আমি বিচাৰোঁ নিৰ্ভীক সাহসী মানুহ। আমি বিচাৰোঁ নতুন তেজ হওক, স্নায়ু সতেজ হওক, পেশী লৌহ দৃঢ় হওক। মস্তিষ্কক দুৰ্বল কৰে এনেকুৱা ভাৱৰ প্ৰয়োজন নাই। সেইবিলাক পৰিত্যাগ কৰা। সকলো প্ৰকাৰৰ ৰহস্যৰ পিনে লোভ ত্যাগ কৰা। ধৰ্মৰ কোনো গুপ্ত ভাৱ নাই। বেদান্ত বা বেদত, সংহিতা বা পুৰাণত কিবা গুপ্ত ভাৱ আছে জানো? প্ৰাচীন ঋষিসকলে তেওঁলোকৰ ধৰ্ম প্ৰচাৰৰ কাৰণে ক'ৰবাত কিবা গুপ্ত সমিতি স্থাপন কৰিছিল জানো? তেওঁলোকৰ আৱিষ্কৃত মহান সত্যসমূহ গোটেই পৃথিৱীক দিবৰ কাৰণে তেওঁলোকে কিবা চাতুৰি বা কৌশল অৱলম্বন কৰিছিল জানো? এইবিলাক ক'ৰবাত লিপিবদ্ধ দেখিছিলা জানো? গুপ্ত ভাৱ লৈ হুলস্থুল কৰা বা কিবা কৰা আৰু কুসংস্কাৰ সদায় দুৰ্বলতাৰ চিন। ই সদায় অৱনতি আৰু মৃত্যুৰ লক্ষণ। সেইবাবে এইবিলাকৰ পৰা সাৱধান হ'বা। তেজস্বী হোৱা, নিজৰ ভৰিৰ ওপৰত থিয় হোৱা। সংসাৰত বহুত অদ্ভুত কথা আছে। প্ৰকৃতি সম্বন্ধে আমাৰ ধাৰণা যিমান দূৰ, তদানুযায়ী এইবিলাক অপ্ৰাকৃতিক বুলি ক'ব পাৰি। কিন্তু সেইবিলাকৰ কোনোটিয়েই গুপ্ত নহয়। ধৰ্মৰ সত্যসমূহ গুপ্ত, অথবা সেইবিলাক হিমালয়ৰ শিখৰত অৱস্থিত গুপ্ত সমিতিবিলাকৰ একচেটীয়া সম্পত্তি, এই কথা ভাৰতভূমিত কেতিয়াও প্ৰচাৰিত হোৱা নাই। মই হিমালয়লৈ গৈছিলোঁ, তোমালোক যোৱা নাই। তোমালোকৰ দেশৰ পৰা শত শত মাইল দূৰৈত। মই এজন সন্ন্যাসী। যোৱা 14 বছৰ ধৰি খোজ কাঢ়ি চতুৰ্দিশে ভ্ৰমণ কৰিছোঁ। মই তোমালোকক কৈছোঁ, এনেকুৱা গুপ্ত সমিতি ক'তো নাই।
এইবিলাক কুসংস্কাৰৰ পিছত নদৌৰিবা। তোমালোকৰ গোটেই জাতিৰ পক্ষে বৰং নাস্তিক হোৱাই ভাল, কাৰণ নাস্তিক হ'লে অন্ততঃ তোমালোকৰ অলপ তেজ থাকিব। কিন্তু এনেকুৱা কুসংস্কাৰ সম্পন্ন হোৱা অৱনতি আৰু মৃত্যুস্বৰূপ। সতেজ মস্তিষ্কৰ ব্যক্তিসকলে এইবিলাক কুসংস্কাৰ লৈ তেওঁলোকে তেওঁলোকৰ সময় কটায়। ঘোৰতৰ কুসংস্কাৰসমূহৰ ৰূপক ব্যাখ্যা কৰি সময় নষ্ট কৰে। ই সমগ্ৰ মানৱ জাতিৰ পক্ষে ঘোৰতৰ লাজৰ বিষয়। সাহসী হোৱা, প্ৰত্যেকটো বিষয় ব্যাখ্যা কৰিবলৈ চেষ্টা নকৰিবা। প্ৰকৃত কথা এই যে আমাৰ অনেক কুসংস্কাৰ আছে। আমাৰ শৰীৰত অনেক ক'লা দাগ, অনেক ক্ষত আছে। সেইবিলাক একেবাৰে তুলি পেলাব লাগিব, কাটি পেলাব লাগিব, নষ্ট কৰিব লাগিব। কিন্তু তাৰ দ্বাৰা আমাৰ ধৰ্ম, আমাৰ আধ্যাত্মিকতা, আমাৰ জাতীয় জীৱন অকণো নষ্ট নহ'ব। ধৰ্মৰ মূল তত্ত্ববিলাক তেনে কৰিলেও অক্ষতে থাকিব। বৰং এই সকলো ক'লা দাগবিলাক যিমানেই মুচি যাব, সিমানেই মূল তত্ত্ববিলাক আৰু উজ্জ্বলভাৱে সতেজে প্ৰকাশিত হ'ব। সেই তত্ত্ববিলাককে ধৰি থাকা। তোমালোকে শুনিছা, পৃথিৱীৰ প্ৰত্যেক ধৰ্মই নিজকে সাৰ্বভৌম ধৰ্ম বুলি দাবী কৰি থাকে। প্ৰথমতে মই ক'ব খোজো, সম্ভৱতঃ কোনো ধৰ্মই কোনো কালতে সাৰ্বভৌম ধৰ্মৰূপে পৰিগণিত নহ'ব। কিন্তু যদি কোনো ধৰ্মৰ এই দাবী কৰিবৰ অধিকাৰ থাকে, তেনেহ'লে আমাৰ ধৰ্মই কেৱল এই নামৰ যোগ্য হ'ব পাৰে, অন্য কোনো ধৰ্মই নোৱাৰে। কাৰণ অন্যান্য সকলো ধৰ্মই ব্যক্তিবিশেষ অথবা ব্যক্তিসকলৰ ওপৰত নিৰ্ভৰ কৰে। অন্যান্য সকলো ধৰ্ম কোনো তথাকথিত ঐতিহাসিক ব্যক্তিৰ জীৱনৰ লগত জড়িত। এইসকল ধৰ্মাৱলম্বী মানুহে মন কৰে ঐতিহাসিকতাই তেওঁলোকৰ ধৰ্মৰ শক্তি। কিন্তু বাস্তৱত যাক তেওঁলোকৰ শক্তি বুলি ভাবিছে, সিয়েই প্ৰকৃতপক্ষে দুৰ্বলতা। কাৰণ যদি সেই ব্যক্তিৰ ঐতিহাসিকতা অপ্ৰমাণ কৰা যায়, তেতিয়া তেওঁলোকৰ ধৰ্মৰূপ প্ৰাসাদ একেবাৰে ভাঙি পৰে। সেইবিলাক ধৰ্মৰ স্থাপক মহাপুৰুষসকলৰ জীৱনৰ আধা ঘটনা মিছা প্ৰমাণিত হৈছে, আৰু অৱশিষ্ট আধা সম্পৰ্কে বিশেষৰূপে সন্দেহ উত্থাপিত হৈছে। সেইভাৱে কেৱল তেওঁলোকৰ কথাৰ ওপৰত যিবিলাক সত্যৰ প্ৰামাণ্য আছিল, সেইবিলাক আকৌ শূন্যত বিলীন হৈ যাবৰ উপক্ৰম হৈছে। আমাৰ ধৰ্মত যদিও মহাপুৰুষৰ সংখ্যা যথেষ্ট, কিন্তু আমাৰ ধৰ্মৰ সত্যবিলাক তেওঁলোকৰ ওপৰত নিৰ্ভৰ নকৰে। কৃষ্ণ বুলিয়েই কৃষ্ণৰ মাহাত্ম্য নহয়, তেওঁ বেদান্তৰ এজন মহান আচাৰ্য বুলি তেওঁৰ মাহাত্ম্য। যদি তেওঁ সিয়ে নহলহেঁতেন, তেতিয়াহ'লে বুদ্ধদেৱৰ নামৰ নিচিনা তেওঁৰ নামো ভাৰতৰ ধৰ্মজগতৰ পৰা লুপ্ত হলহেঁতেন। সেইবাবে আমি ব্যক্তিবিশেষৰ মতানুগামী নহওঁ। আমি চিৰকাল তত্ত্ববিলাকৰ উপাসক। ব্যক্তিবিলাক সেই তত্ত্বসমূহৰ বাস্তৱ ৰূপ মাত্ৰ, উদাহৰণস্বৰূপ। যদি এই তত্ত্ববিলাক অবিকৃত থাকে, তেতিয়া শত সহস্ৰ মহাপুৰুষৰ, শত সহস্ৰ বুদ্ধৰ অভ্যুদয় হ'ব। যদি এই তত্ত্ববিলাক লোপ পায়, যদি মানুহে এইবিলাক পাহৰি যায় আৰু সমগ্ৰ জাতীয় জীৱন তথাকথিত কোনো ঐতিহাসিক ব্যক্তিৰ মত অৱলম্বন কৰি চলিব খোজে, তেতিয়া সেই ধৰ্মৰ অৱনতি অনিবাৰ্য। সেই ধৰ্মৰ বিপদ অৱশ্যম্ভাৱী। কেৱল আমাৰ ধৰ্মই কোনো ব্যক্তিবিশেষ বা ব্যক্তিসমূহৰ জীৱনৰ সৈতে অচ্ছেদ্যভাৱে জড়িত নহয়। ই তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত। আনপিনে আকৌ ইয়াক লক্ষ লক্ষ অৱতাৰ আৰু মহাপুৰুষৰ স্থান হ'ব পাৰে। নতুন অৱতাৰ বা নতুন মহাপুৰুষৰো আমাৰ ধৰ্মত স্থান হ'ব পাৰে। কিন্তু তেওঁলোকৰ প্ৰত্যেকেই সেই তত্ত্বসমূহৰ জীৱন্ত উদাহৰণস্বৰূপ হ'ব লাগিব, এই কথা পাহৰিলে নচলিব। আমাৰ ধৰ্মৰ এই তত্ত্ববিলাক অবিকৃতভাৱে আছে, আৰু এইবিলাক যাতে কালত মলিন নহয়, তাৰ কাৰণে আমি সকলোৱে গোটেই জীৱন চেষ্টা কৰিব লাগিব। আশ্চৰ্যৰ বিষয়, আমাৰ জাতীয় জীৱনত ঘোৰ অৱনতি ঘটিলেও বেদান্তৰ এই তত্ত্ববিলাক কেতিয়াও মলিন হোৱা নাই। অতি দুষ্ট মানুহেও সেইবিলাক দূষিত কৰিবলৈ সাহস কৰা নাই। আমাৰ শাস্ত্ৰসমূহ পৃথিৱীৰ ভিতৰতে অন্যান্য শাস্ত্ৰতকৈ ভালভাৱে ৰক্ষিত হৈছে। অন্যান্য শাস্ত্ৰৰ লগত তুলনা কৰিলে সেইবিলাক প্ৰক্ষিপ্ত অংশ, মূলৰ বিকৃতি অথবা ভাৱৰ বিপৰ্যয় নাই বুলিলেই হয়। প্ৰথমতে যেনে আছিল, এতিয়াও ঠিক সেইভাৱে সেইবিলাক আছে, আৰু মানুহৰ মনত সেই আদৰ্শৰ পিনে পৰিচালিত কৰিছে। বিভিন্ন ভাষ্যকাৰে ইয়াৰ ব্যাখ্যা কৰিছে, বহুত মহান আচাৰ্যই ইয়াক প্ৰচাৰ কৰিছে, আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই সম্প্ৰদায় স্থাপন কৰিছে। আৰু তোমালোকে দেখিবা, এই বেদ গ্ৰন্থত এনে অনেক তত্ত্ব আছে
যিবিলাক আপাতদৃষ্টিত বিৰোধী বুলি ধাৰণা হয়। কিছুমান শ্লোক সম্পূৰ্ণ দ্বৈতবাদাত্মক, আনবিলাক আকৌ সম্পূৰ্ণ অদ্বৈত ভাৱোদ্যোতক। দ্বৈতবাদী ভাষ্যকাৰে দ্বৈতবাদৰ বাহিৰে আন একোকে বুজিব নোৱাৰে। সেইবাবে তেওঁ অদ্বৈত শ্লোকবিলাক একেবাৰে ঢাকি থব খোজে। দ্বৈতবাদী ধৰ্মাচাৰ্য আৰু পুৰোহিত সকলোৱে দ্বৈতভাৱেৰে সেইবিলাক ব্যাখ্যা কৰিবলৈ বিচাৰে। অদ্বৈতবাদী ভাষ্যকাৰসকলেও দ্বৈত শ্লোকবিলাকক অদ্বৈত পক্ষত ব্যাখ্যা কৰিবলৈ চেষ্টা কৰে। কিন্তু ইটো বেদৰ দোষ নহয়। গোটেই দ্বৈতবাদৰ কথা হৈছে এইটো প্ৰমাণ কৰিবলৈ চেষ্টা কৰা মূৰ্খৰ কাম। আকৌ গোটেই বেদ অদ্বৈত ভাৱৰ সমৰ্থক, ইয়াক প্ৰমাণ কৰা চেষ্টাও নিৰ্বুদ্ধিতা। বেদত দ্বৈত অদ্বৈত দুয়োটাই আছে। আমি নতুন নতুন ভাৱৰ আলোকত ইয়াক আজিকালি আৰু ভালভাৱে বুজিব পাৰিছোঁ। এইবিলাক বিভিন্ন সিদ্ধান্ত আৰু ধাৰণাৰ দ্বাৰা পৰিশেষত এই চৰম সিদ্ধান্তত উপনীত হোৱা যায় যে মনৰ ক্ৰমোন্নতিৰ কাৰণে এইবিলাক মতৰ প্ৰয়োজন, আৰু সেইকাৰণে বেদে এনেকুৱা উপদেশ দিছে। গোটেই মানৱ জাতিৰ প্ৰতি কৃপা পৰৱশ হৈ বেদ সেই উচ্চতম লক্ষ্যও পাব বিভিন্ন সোপান দেখুৱাইছে। সেইবিলাক যে পৰস্পৰ বিৰোধী তেনে নহয়। শিশুবিলাকক ঠগিবৰ কাৰণে বেদে এইবিলাক মিছা বাক্য প্ৰয়োগ কৰা নাই। এইবিলাকৰ প্ৰয়োজন আছে। অকল শিশুবিলাকৰ কাৰণে নহয়, বহুত বয়স্ক মানুহৰ কাৰণেও খাটে। যিমান দিন আমাৰ শৰীৰ আছে, যিমান দিন এই শৰীৰকে আত্মা বুলি ভ্ৰম হ'ব, যতদিন আমি পঞ্চেন্দ্ৰিয়ত আবদ্ধ, যিমান দিন আমি এই স্থূল জগত দেখিছোঁ, সিমান দিন আমাক ব্যক্তি ঈশ্বৰ বা সম্পূৰ্ণ ঈশ্বৰ স্বীকাৰ কৰিব লাগিব। কাৰণ মহান ৰামানুজে প্ৰমাণ কৰিছে, ঈশ্বৰ, জীৱ, জগত এই তিনিটাৰ মাজত এটা স্বীকাৰ কৰিলে আন দুটাও স্বীকাৰ কৰিব লাগিব। ইয়াক পৰিহাৰ কৰিবৰ উপায় নাই। সেইবাবে যিমান দিন তোমালোকে বাহ্য জগত দেখিছা, সিমান দিন জীৱাত্মা আৰু ঈশ্বৰ অস্বীকাৰ কৰা ঘোৰ বাতুলতা। পিছে মহাপুৰুষসকলৰ জীৱনত কেতিয়াবা এনে সময় আহিব পাৰে যেতিয়া জীৱাত্মা তেওঁৰ সকলো বন্ধন অতিক্ৰম কৰি প্ৰকৃতিৰ সিপাৰলৈ গুচি যায়, সেই সৰ্বাতীত প্ৰদেশলৈ গুচি যায়, যাৰ সম্বন্ধে শ্ৰুতিয়ে কৈছে, য়তো বাচো নিৱৰ্তন্তে অপ্ৰাপ্য মনসা সহ ন তত্ৰ চক্ষুৰ্গচ্ছতি ন বাগ্গচ্ছতি নো মনঃ নাহং মন্যে সুবেদেতি নো ন বেদেতি বেদ চ। মনৰ সৈতে বাক্যই যাক নেপায় ঘূৰি আহে, তাত চকুও নাযায়, বাক্যও নাযায়, মনো নাযায়। মই তেওঁক জানো এই কথা মনত নাভাবোঁ, মই যে নাজানো সেইটো কথাও মনত নাভাবোঁ। তেতিয়াই জীৱাত্মা সমুদায় বন্ধন অতিক্ৰম কৰে। তেতিয়াই, কেৱল তেতিয়াই তেওঁৰ হৃদয়ৰ অদ্বৈতবাদৰ মূল তত্ত্ব, মই আৰু সমগ্ৰ জগত একে, মই আৰু ব্ৰহ্ম একে, এই ভাৱৰ উদয় হয়। আৰু শুদ্ধ জ্ঞান আৰু দৰ্শনৰ দ্বাৰাই যে এই সিদ্ধান্ত লাভ কৰা হয় সেইটো নহয়, প্ৰেমৰ বলতো আমি ইয়াৰ কিছু আভাস পাব পাৰোঁ। ভাগৱতত পঢ়িছোঁ, গোপীবিলাকৰ মাজৰ পৰা শ্ৰীকৃষ্ণ অন্তৰ্ধান হ'ল। তেওঁৰ বিৰহত বিলাপ কৰি কৰি গোপীবিলাকৰ মনত শ্ৰীকৃষ্ণ ভাৱনা ইমান প্ৰবল হ'ল যে তেওঁলোকৰ প্ৰত্যেকেই নিজৰ দেহৰ কথা পাহৰি নিজকে শ্ৰীকৃষ্ণ বুলি ভাবি তেওঁৰ নিচিনা সাজ পোছাক পিন্ধি তেওঁৰ লীলাৰ অনুকৰণ কৰিবলৈ প্ৰবৃত্ত হ'ল। সেইবাবে বুজিছা, প্ৰেমৰ বলতো এই একত্ব অনুভূতি আহে। কোনো এজন প্ৰাচীন পাৰস্যদেশীয় ছুফীৰ এটি কবিতাত এই ভাৱৰ কথা আছে। প্ৰেমাস্পদৰ ওচৰলৈ গৈ দেখিলোঁ ঘৰৰ দুৱাৰ বন্ধ, দুৱাৰত টোকৰ মাৰিলোঁ, ভিতৰৰ পৰা প্ৰশ্ন হ'ল, কোন? উত্তৰ দিলোঁ, মই। দুৱাৰ নুখুলিলে। দ্বিতীয়বাৰ আহি দুৱাৰত আঘাত কৰিলোঁ। আকৌ সেই প্ৰশ্ন, কোন? আকৌ উত্তৰ দিলোঁ, মই অমুক। তথাপি দুৱাৰ নুখুলিল। তৃতীয়বাৰ আহিলোঁ। চিনি পোৱা পৰিচিত কণ্ঠস্বৰে আকৌ সুধিলে, কোন? তেতিয়া ক'লোঁ, হে প্ৰিয়তম, মই তুমি, তুমিয়েই মই। তেতিয়া দুৱাৰ খুলি গ'ল। সেইবাবে আমি বুজিব লাগিব, ব্ৰহ্মানুভূতিৰ বিভিন্ন সোপান আছে। আৰু যদিও আগৰ দিনৰ ভাষ্যকাৰসকলৰ মাজত যিবিলাকক আমি শ্ৰদ্ধাৰ চকুৰে চোৱা উচিত, তেওঁলোকৰ মাজত বিবাদ থাকে, তথাপি আমাৰ বিবাদ কৰিবৰ কোনো প্ৰয়োজন নাই।
কাৰণ জ্ঞানৰ ইতি কৰা নাযায়। প্ৰাচীন বা বৰ্তমান কালত সৰ্বজ্ঞত্ব কাৰো একচেটিয়া অধিকাৰ নহয়। অতীত কালত যদি ঋষি মহাপুৰুষ উপজি থাকে, নিশ্চয় জানিবা বৰ্তমান কালতো বহুত ঋষিৰ অভ্যুদয় হ'ব। যদি প্ৰাচীন কালত ব্যাস, বাল্মীকি, শংকৰাচাৰ্যসকলৰ অভ্যুদয় হৈ থাকে, তেতিয়া তোমালোকৰ মাজত প্ৰত্যেকেই এজন এজন শংকৰাচাৰ্য হ'ব নোৱাৰিবা কিয়? আমাৰ ধৰ্মৰ এই বিশেষত্বটিও তোমালোকে সদায় মনত ৰাখিব লাগিব। অন্যান্য ধৰ্মতো প্ৰত্যাদিষ্ট অৰ্থাৎ ভগৱানৰ আদেশত অহা পুৰুষসকলৰ বাক্যই শাস্ত্ৰৰ প্ৰমাণস্বৰূপ বুলি কোৱা হয় সঁচা, কিন্তু এনেকুৱা পুৰুষৰ সংখ্যা 1, 2 বা কেইজনমান মাত্ৰ। তেওঁলোকৰ মাজেৰে সৰ্বসাধাৰণৰ ওচৰত সত্য প্ৰচাৰিত হৈছে আৰু সকলোৱে তেওঁলোকৰ কথা মানিব লাগে। খ্ৰীষ্ট ধৰ্মই কয়, নাজাৰেথৰ যীশুৰ মাজত সত্য প্ৰকাশ হৈছিল, সকলোৱে তাক মানি ল'ব লাগিব। আমি আৰু বেছি একো নাজানো। কিন্তু আমাৰ ধৰ্মই কয়, মন্ত্ৰদ্ৰষ্টা ঋষিসকলৰ ভিতৰত সেই সত্যৰ আৱিৰ্ভাৱ হৈছিল। এজন দুজন নহয়, বহুতৰ ভিতৰত সেই সত্য আৱিৰ্ভূত হৈছিল আৰু ভৱিষ্যতেও হ'ব। মন্ত্ৰদ্ৰষ্টা শব্দৰ অৰ্থ মন্ত্ৰ বা তত্ত্বসমূহ যি সাক্ষাৎ কৰিছে। কেৱল বাক্যবাগীশ, শাস্ত্ৰপাঠক, পণ্ডিত বা শব্দবিদ নহয়, তত্ত্ব সাক্ষাৎ কৰিছে এনেকুৱা ব্যক্তিয়ে। নায়মাত্মা প্ৰবচনেন লভ্যো না মেধয়া না বহুনা শ্ৰুতেন। বহুত আলোচনাৰ দ্বাৰা অথবা বিচাৰ কৰি, আনকি বেদ পাঠৰ দ্বাৰাও আত্মাক লাভ কৰা নাযায়। বেদে নিজে এই কথা কৈছে। তোমালোকে আন কোনো শাস্ত্ৰত এনেকুৱা নিৰ্ভীক বাণী শুনিবলৈ পাইছা নেকি? বেদ পাঠৰ দ্বাৰাও আত্মাক লাভ কৰা নাযায়। হিয়া খুলি প্ৰাণ ভৰি তেওঁক মাতিব লাগিব। তীৰ্থ বা মন্দিৰলৈ গ'লে, তিলক ধাৰণ কৰিলে অথবা বিশেষ কাপোৰ কানি পিন্ধিলে ধৰ্ম নহয়। তুমি গা চিত্ৰ বিচিত্ৰ কৰি চিতাবাঘৰ নিচিনা হৈ বহি থাকিব পাৰা, কিন্তু যিমান দিন পৰ্যন্ত তোমাৰ হিয়া খোলা নাযায়, যিমান দিন পৰ্যন্ত ভগৱানক উপলব্ধি কৰিব নোৱাৰা, সিমান দিন সকলো মিছা। হিয়া যদি ৰঙেৰে বোল খায়, তেতিয়া আৰু বাহিৰৰ ৰঙৰ আৱশ্যক নাই। ধৰ্ম অনুভৱ কৰিলেহে কাম হ'ব। বাহিৰৰ ৰং আৰু আড়ম্বৰ আদিয়ে যেতিয়ালৈকে আমাৰ ধৰ্ম জীৱনত সহায় কৰে, তেতিয়া পৰ্যন্ত সেইবিলাকৰ উপযোগিতা আছে। তেতিয়া পৰ্যন্ত সেইবিলাক থাকক, ক্ষতি নাই। কিন্তু সেইবিলাক আকৌ বহুত সময়ত অকল অনুষ্ঠান মাত্ৰলৈ পৰিৱৰ্তিত হৈ যায়। তেতিয়া সেইবিলাকে ধৰ্ম জীৱনত সহায় নকৰি বৰং বিঘিনিৰ সৃষ্টি কৰে। মানুহে এই বাহ্য অনুষ্ঠানবিলাকৰ সৈতে ধৰ্মক একে কৰি পেলায়। তেতিয়া মন্দিৰলৈ যোৱা আৰু পুৰোহিতক কিবা দিয়াই ধৰ্ম জীৱন হৈ পৰে। এইবিলাক অনিষ্টকৰ। এইবিলাক যাতে বন্ধ হয়, তাকে কৰা উচিত। আমাৰ শাস্ত্ৰই বাৰে বাৰে কৈছে, ইন্দ্ৰিয়জ জ্ঞানৰ দ্বাৰা কেতিয়াও ধৰ্মানুভূতি লাভ কৰা নাযায়। যি আমাক সেই অক্ষৰ পুৰুষৰ সাক্ষাৎ কৰায়, সিয়েই ধৰ্ম, আৰু এই ধৰ্ম সকলোৰে কাৰণে। যি সেই অতীন্দ্ৰিয় সত্য সাক্ষাৎ কৰিছে, যি আত্মাৰ স্বৰূপ উপলব্ধি কৰিছে, যি ভগৱানক অনুভৱ কৰিছে, তেওঁ সৰ্বভূত সকলোতে দেখা দিছে। তেওঁ ঋষি হৈছে। সহস্ৰ বছৰ পূৰ্বেও সি এনেকৈ উপলব্ধি কৰিছিল। তেওঁ যেনেকুৱা ঋষি, সহস্ৰ বছৰ পিছতো সি উপলব্ধি কৰিব তেওঁ তেনেকুৱা ঋষি। আৰু যিমান দিন তোমালোক ঋষি নোহোৱা, সিমান দিন তোমালোকৰ ধৰ্ম জীৱন আৰম্ভ নহয়। ঋষি হলে তোমালোকৰ প্ৰকৃত ধৰ্ম আৰম্ভ হ'ব। এয়া কেৱল প্ৰস্তুতি মাত্ৰ হৈছে। তেতিয়াই তোমালোকৰ ভিতৰত ধৰ্মৰ প্ৰকাশ হ'ব। এতিয়া কেৱল মানসিক ব্যায়াম আৰু শাৰীৰিক যন্ত্ৰণা ভোগ কৰিছা মাত্ৰ। সেইবাবে আমি মনত ৰাখিব লাগিব, আমাৰ ধৰ্মই স্পষ্ট ভাষাত কৈছে, যিজনে মুক্তি লাভ কৰিব বিচাৰে তেওঁ এই ঋষিত্ব লাভ কৰিব লাগিব, মন্ত্ৰদ্ৰষ্টা হ'ব লাগিব, ঈশ্বৰ দৰ্শন কৰিব লাগিব। ইয়েই মুক্তি। ইয়েই যদি আমাৰ শাস্ত্ৰৰ সিদ্ধান্ত হয়, তেতিয়াহ'লে বুজা গৈছে যে আমি নিজে নিজেই অতি সহজে আমাৰ শাস্ত্ৰ বুজিব পাৰিম, নিজে ইয়াৰ অৰ্থ বুজিব পাৰিম। ইয়াৰ মাজৰ পৰা যিকণ আমাৰ প্ৰয়োজন তাকেই গ্ৰহণ কৰিব পাৰিম। নিজে নিজেই সত্য বুজিব পাৰিম আৰু তাকে কৰিব লাগিব। আকৌ প্ৰাচীন ঋষিসকলে যি কৰি গৈছে, তাৰ কাৰণে তেওঁলোকক সন্মান দেখুৱাব লাগিব। এই প্ৰাচীনসকল মহাপুৰুষ আছিল, কিন্তু আমি আৰু মহান হ'বলৈ বিচাৰোঁ। তেওঁলোকে পুৰণি কালত ডাঙৰ ডাঙৰ কাম কৰিছিল। আমি তেওঁলোকতকৈও ডাঙৰ ডাঙৰ কাম কৰিব লাগিব।
পুৰণি ভাৰতত শত শত ঋষি আছিল, এতিয়া লক্ষ লক্ষ ঋষি হ'ব, নিশ্চয় হ'ব। আৰু আমাৰ প্ৰত্যেকেই যিমান সোনকালে এই কথা বিশ্বাস কৰিব, ভাৰতৰ কাৰণে আৰু সমগ্ৰ পৃথিৱীৰ কাৰণে সিমানেই মংগল। তোমালোকে যি বিশ্বাস কৰিবা সিয়েই হ'ব। তোমালোকে যদি নিজকে নিৰ্ভীক বুলি বিশ্বাস কৰা, তেতিয়া নিৰ্ভীক হ'বা। যদি সাধু বুলি বিশ্বাস কৰা, কাইলৈ তোমালোক সাধু ৰূপলৈ পৰিণত হ'বা। কোনো কথাই তোমালোকক বাধা দিব নোৱাৰে, কাৰণ আমাৰ আপাত বিৰোধী সম্প্ৰদায়বিলাকৰ ভিতৰত যদি এটি সাধাৰণ মতবাদ থাকে, সেইটো এই: আত্মাৰ মাজত পূৰ্বৰ পৰাই মহিমা, তেজ আৰু পবিত্ৰতা আছে। কেৱল ৰামানুজৰ মতে আত্মা কেতিয়াবা সংকুচিত হয় আৰু কেতিয়াবা বিকাশপ্ৰাপ্ত হয়, আৰু শংকৰৰ মতে সেই সংকোচ আৰু বিকাশ ভ্ৰম মাত্ৰ। এই প্ৰভেদ থাকক, কিন্তু সকলোৱেতো স্বীকাৰ কৰিছে, ব্যক্তই হওক বা অব্যক্তই হওক, যিকোনো আকাৰে হওক, সেই শক্তি ভিতৰতেই আছে। আৰু যিমান সোনকালে এইটো বিশ্বাস কৰা, সিমানেই তোমালোকৰ কল্যাণ। সকলো শক্তি তোমালোকৰ ভিতৰতে আছে। তোমালোকে সকলো কৰিব পাৰা, এই কথা বিশ্বাস কৰা। এইটো নেভাবিবা যে তোমালোক দুৰ্বল। আনৰ সাহায্য নোহোৱাকৈ তোমালোকে সকলো কৰিব পাৰা। সকলো শক্তি তোমালোকৰ ভিতৰতে আছে। উঠি থিয় হোৱা আৰু তোমালোকৰ ভিতৰত যি দেৱত্ব লুকাই আছে তাক প্ৰকাশ কৰা।